আজি আমি বিৰাট ভাল লাগিল যে অসমত 209টা মানে ল'ৰা ছোৱালীৰ কাৰণে এটা ছাত্ৰ নিবাস মানে ফাউণ্ডেশ্যন ষ্টোন দিয়া হৈছে গতিকে তাতে আমাৰ কামৰূপতো গোৱালকণা হাহিম আৰু বন্দাপাৰাত মানে আমি শুনা পালোঁ আৰু ইয়াত গোৱালকণাত আমি স্থানীয় বাসী হিচাপে বহুত ভাল লাগিল আমি সৰুৰ পৰা ইয়াত ছাত্ৰ ছাত্ৰীৰ কাৰণে হোষ্টেলবোৰ আছিলে কিন্তু আমি 2001 মানত লাষ্ট হোষ্টেলত থকা ল'ৰা ছোৱালীবোৰ দেখা পালোঁ আজি এই 25 বছৰ পিছত আকৌ এটা হোষ্টেল নিৰ্মাণৰ কাৰণে যে ভাৰত চৰকাৰে এই প্ৰজেক্টটো লোৱাৰ কাৰণে আমি তেখেতক চৰকাৰক ধন্যবাদ দিছোঁ যে এই হোষ্টেল হোৱাৰ পিছত আমাৰ যি জনজাতিৰ ল'ৰা ছোৱালীবোৰ গাৰো ল'ৰা ছোৱালীবোৰ ইয়াত পঢ়িবলৈ পাব আৰু ইয়াত বহুত দূৰ দূৰণিৰ পৰা ল'ৰাবোৰ আহিব ছোৱালীবোৰ আহিব আমি আশা কৰোঁ যে ইয়াৰ পৰা এটা ভাল শিক্ষা আৰু ভাল সুবিধাবোৰ পাব গতিকে মই পুনৰ মানে চৰকাৰক ধন্যবাদ দিছোঁ আজি সেই ভাল পদক্ষেপ লোৱাৰ কাৰণে আৰু ইয়াৰ স্থানীয় বাসী হিচাপে আমাৰ যি গাৰ্জেনসকলো বিৰাট সুখী হৈছে ইয়াৰ টিচাৰ ইয়াত মেনেজিং কমিটি আৰু সকলোৱে আমি আনন্দিত হৈছোঁ এই হোষ্টেলটো পোৱাৰ কাৰণে গতিকে মই সকলোকে ধন্যবাদ দি মোৰ কথাটো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ